তিনিচুকীয়া জিলাবাসীৰ বাবে সুখবৰ। বহু প্ৰতীক্ষাৰ অন্তত মাকুমস্থিত তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত নিৰ্মাণ কৰা তিনিচুকীয়া কৰ্কট কেন্দ্ৰ আজি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হয়। তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়খনৰ চিকিৎসালয়ৰ চৌহদত স্থাপন কৰা এই অত্যাধুনিক কৰ্কট চিকিৎসা কেন্দ্ৰটো ভাৰ্চুৱেল মাধ্যমেৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শুভ উদ্বোধন কৰে। এই কৰ্কট কেন্দ্ৰ স্থাপনৰ ফলত এতিয়াৰে পৰা তিনিচুকীয়া জিলাৰ লগতে সমগ্ৰ পূৰ্বাঞ্চলৰ ৰোগীয়ে উন্নত কৰ্কট চিকিৎসাৰ সুবিধা লাভ কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক মুকুল শৰ্মা, অধ্যক্ষ ৰূপক গগৈ, তিনিচুকীয়া জিলা আয়ুক্ত সুমিত সত্তাৱান, তিনিচুকীয়া আৰক্ষী অধীক্ষক মায়ংক কুমাৰকে ধৰি জিলাখনৰ বহু শীৰ্ষ পৰ্যায়ৰ প্ৰশাসনিক বিষয়া আৰু স্বাস্থ্য বিভাগ বিষয়ববীয়াসকল উপস্থিত থাকে। এই কৰ্কট কেন্দ্ৰটো শুভ মুকলি হোৱাৰ পাছতে তিনিচুকীয়া জিলাৰ লগতে ওচৰ চুবুৰীয়া জিলাসমূহৰ ৰোগীসকলেও এতিয়াৰ পৰা নিজৰ অঞ্চলতে উন্নত কৰ্কট চিকিৎসা লাভ কৰিব বুলি আশা প্ৰকাশ কৰে। ব্যুৰ' ৰিপৰ্ট, বৰডুবি লাইভ। বহুদিন হৈছে আমাৰ তিনিচুকীয়া কেঞ্চাৰ চেণ্টাৰ আজি উদ্বোধন কৰিছে মাননীয় আমাৰ হোম মিনিষ্টাৰ ছাৰে। আৰু 135 কোটি টকাৰ আমাৰ এইটো প্ৰকল্প আজি হ'ল। G+3 বিল্ডিং আছে আৰু আমি আশা কৰিছো যে আমাৰ ভিতৰৰ অঞ্চলৰ যিমান মানুহ আছে ইয়াতে আহি নিজৰ কেঞ্চাৰৰ ডায়েগনচিছ আৰু পষ্ট অপাৰেটিভ কেয়াৰ এই দুটা কাম কৰিব পাৰিব। এইটোতো ডে কেয়াৰ চেণ্টাৰ হয় আৰু আমাৰ কাৰণে আৰু এটা ভাল বস্তু যে আমাৰ ছেকেণ্ডেৰী চেণ্টাৰটো ডিব্ৰুগড় একেবাৰে ওচৰতে। তো ইয়াৰ পৰা কৰি যেতিয়া কিবা চিৰিয়াছো হয় আমি ইমিডিয়েটলি এইটো কানেকশ্যন কৰিব পাৰিম। মই সকলো ৰাইজক অনুৰোধ কৰোঁ যে এতিয়াৰ পৰা আমাৰ আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ টীম গাঁৱে গাঁৱে ঘূৰা আৰম্ভ কৰিব আৰু মানে নিয়মিতভাৱে তেওঁলোকে এটা ডায়েগনষ্টিক কেম্প লগাব। তাতে আহি কেঞ্চাৰৰ এটাই মানে চিষ্টেম আছে, যিমান সোনকালে আমি এইটো ডায়েগন'জ কৰিব পাৰোঁ ইমানহে ভালকে তাৰ উপচাৰো আমি কৰাব পাৰিম। তো আমাৰ আছাম কেঞ্চাৰ কেয়াৰ চেণ্টাৰ মুকলি হোৱাৰ লগে লগে ইয়াতে এটা ডায়েগনচিছ টিম আছে যিজনে ফিল্ডত যাব, মানুহক সজাগতা সভা কৰিব, মানুহৰ মাজত ডায়েগনচিছ কৰিব আৰু তাতে চবে তেওঁ মানে সহযোগিতা আগবঢ়ায় আৰু আমাৰ তাৰপিছত ইয়াতে ধুনীয়াকে কৰ্ডিনেশ্যন আছে আৰু ভালকে আমি ট্ৰিটমেণ্ট কৰি দিব পাৰিম। কেঞ্চাৰৰ অসমে বহুত দিনৰ পৰা যুঁজি আছে আৰু এই 3 tier যিটো চিষ্টেম মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কৰিছে তাৰ কাৰণে নিশ্চয় আমি কেঞ্চাৰৰ পৰাও বিজয় লাভ কৰিব পাৰিম। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াকো ধন্যবাদ দিছোঁ। ৰোগীসকলে কেতিয়াৰ পৰা ইয়াত চিকিৎসা সেৱা লাভ কৰিব? আজি মুকলি হৈছে, এতিয়া বহুত কম দিনৰ ভিতৰতে আপোনালোকক আমি এটা শ্বেডিউল দি দিম যেতিয়া ৰোগীসকলে মানে ষ্টাৰ্ট কৰি দিব পাৰিব। মই আশা কৰোঁ যে অতি সোনকালে 2 মাহৰ ভিতৰত আমি মানে স্ক্ৰিনিং আৰু ডায়েগনচিছটো ষ্টাৰ্ট কৰি দিম। থেংক ইউ। আমাৰ সমগ্ৰ তিনিচুকীয়া জিলাৰ বাবে এটা ঐতিহাসিক দিন। আজিৰ এই দিনটোত যিহেতু আমি তিনিচুকীয়া জিলাখনৰ মাজতে মজিয়াত আমি কৰ্কট ৰোগ নিৰাময় কৰিবৰ বাবে এটা ইনষ্টিটিউট পাইছো, এটা হস্পিটেল পাইছো, যাৰ বাবে আমি পোনপ্ৰথমতে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছো তিনিচুকীয়া জিলাবাসীৰ হৈ। আৰু আচলতে আমি আজিৰ এই দিনটো পাবৰ বাবে তিনিচুকীয়া জিলাৰ বিভিন্ন দল সংগঠনৰ মজিয়াতে আমি দাবী জনাই আহিছিলো যে আমাৰ তিনিচুকীয়া জিলাখনত কৰ্কট ৰোগ যিহেতু আমি দিনক দিনে বাঢ়ি অহা দেখা পাইছিলো আৰু আমি সেই অনুপাতে তিনিচুকীয়া জিলাখনত এখন কৰ্কট নিৰাময় হস্পিটেলৰ ডিমাণ্ড কৰি আহিছিলো আৰু আজিৰ এই ডিমাণ্ডৰ প্ৰতি চৰকাৰে যি সঁহাৰি প্ৰদান কৰি তিনিচুকীয়া জিলাবাসীৰ দাবীৰ প্ৰতি সন্মান জনাই পেলাই তেওঁলোকে আজি যি কেঞ্চাৰ হস্পিটেল এখন আমি ইয়াত পাবলৈ সক্ষম হৈছো তাৰ বাবে মই পুনৰ চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছো। আমি আশাবাদী এই ইনষ্টিটিউটৰ জৰিয়তে আমাৰ সমগ্ৰ তিনিচুকীয়া জিলাৰ লগতে ৰাজ্যসমূহৰো এটা সুবিধা হ'ব বুলি আমি আশা কৰিছো। আৰু
আমি আপোনালোকে দেখিব পাইছে ইয়াৰ লগতে আমি আৰু এটা দাবী জনাইছো তিনিচুকীয়া জিলাখনত যে তিনিচুকীয়া মেডিকেল কলেজৰ এই কেঞ্চাৰ মেডিকেল কাষতে আমি পাবলৈ সক্ষম হৈছো। গতিকে আমাৰ তিনিচুকীয়া জিলাখনৰ ভিতৰতে আমি স্বাস্থ্যৰ ক্ষেত্ৰত আমি যথেষ্ট আমি সকাহ পাম বুলি আমি আশাবাদী।